ৰাংচাপাৰাত মানে আমাৰ অসমৰ ভিতৰত এখন পৰিষ্কাৰ গাঁও আৰু এনেকুৱা পৰিষ্কাৰ গাঁও মানে আগতে মই এবাৰ গৈ আহিছোঁ ইমান সুন্দৰ পৰিৱেশ তেওঁলোকৰ যি চাফাই অভিযান ৰাজেশ আহি আছে তো ৰাস্তাটো আৰু গণ্ডগোল হৈছে ৰাস্তা আকৌ দুটা আছে মানে আজি জাৰ্ণিটো অলপ বেলেগ টাইপত হৈ আছে পুৰা এডভেঞ্চাৰ তো খুৰা এইটো ৰাস্তাত ৰাংচাপাৰা যায় নেকি এইটো ৰাস্তা নে এইটো ৰাস্তা লেফ্ট চাইডত ইফালে যায় নেকি নাযায় বোলে এইফালে সেইখিনি যাব লাগে কিন্তু এইফালে যোৱা যায় নেকি গম নাপাওঁ কিন্তু আমি এতিয়া ষ্ট্ৰেট মাৰিম এতিয়া এইটো ৰাস্তাতে যোৱা যায় চাগে কিন্তু চাওঁ এতিয়া যাই পাওঁ নে নাই এইফালে মানে শ্বৰ্টকাট হ'ল হয় কিন্তু আমি আৰু কি ইমান ৰিস্ক নলওঁ About to leave, already packing. Come with me, I'm not really asking. We'll get away to a place where we don't know. Kopi rasta pai golu. The world in action, what we can be. Life with no distractions. Aru eta palu mati rasta dipine jai asu aru. এইটো সাইডৰ কথা কি ধুনীয়া এটা পৰিৱেশ আৰু সেই পৰিৱেশৰ মজাটো আমি আহি পালোঁ ৰাংচাপাৰা আৰু ইয়াৰ পৰা আৰম্ভ হ'ল ৰাংচাপাৰা আৰু ইয়াৰে চাওক এবাৰ আপোনালোকে ইয়াৰ পৰা ষ্টাৰ্টিঙৰ পৰা আপোনালোকে চাওক আৰু গম পাব যে কিমান মানে কেনেকৈ পৰিষ্কাৰ কৰি ৰাখে তেওঁলোকে তো চব আপোনালোকে গম সকল এয়া হৈছে ৰাংচাপাৰাৰ আশিক বেপ্টিষ্ট চাৰ্চ আৰু ৰাংচাপাৰা গাঁওখনৰ এইটো হৈছে চাৰ্চ আৰু এওঁলোক খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ লোক আৰু তেওঁলোকৰ যি বাগিচা এয়া দেখিব পাইছে তেওঁলোকৰ চাৰ্চৰ যি এইখন বাগিচা আপোনালোকে দেখিব পাইছে দেখক কি ধুনীয়া বাগিচা তেওঁলোকে এনেকৈ সজাই পৰাই তুলিছে এনেকৈ ৰাংচাপাৰা আশিক বেপ্টিষ্ট চাৰ্চ আৰু এতিয়া ইয়াৰ দেখাই দিলোঁ আপোনালোকক এতিয়া ইয়াৰে আৰু এটা দৃশ্য দেখাবলৈ ওলাইছোঁ এয়া ইফালে দেখিব পাইছে ইয়াতে গাড়ী বাইক পাৰ্কিং কৰা জাগা আৰু সেই পিনেদি ৰাংচাপাৰা আপোনালোকে ইয়াতে এখন চাইনবোৰ্ড দেখিব পাৰিছে আৰু এইফালে এইটো একদম চাব লগা দৃশ্য মানে এইটো চবে যে কয় ট্ৰি হাউচ এই পিনে আপোনালোকে দেখা পাই আছে এইটো ট্ৰি হাউচ দেখিব পাইছে নহয় আৰু ভালকৈ দেখাই দি আছোঁ আপোনালোকে সেইটো আপোনালোকে ওপৰত এই যে ওপৰত আপোনালোকে দেখিব পাইছে এইটো হৈছে ট্ৰি হাউচ তো গছত এনেকুৱা ধুনীয়াকৈ এটা ঘৰ সৰু চাই ঘৰ বনাই থৈছে তাতে কি চাব লগা দৃশ্য মনোমোহা দৃশ্য আপোনালোকে চাওক এইটো ফিল আপোনালোকে ক'তো নাপায় যদি আপোনালোকে ৰাংচাপাৰাত ভিজিট কৰি পোৱা নাই তেতিয়াহ'লে এবাৰ ভিজিট কৰি চাওক ৰাংচাপাৰাখনত আহি কিনে চাওক যে ইয়াৰ দৃশ্যবিলাক মানে গোটেই চাই লৈ কিনে আপোনালোকে ক'ব পাৰিব যে অঁ ভাই এটা ধুনীয়া জেগাত আপোনালোকে আহিছে তো আৰু ভালকৈ দেখাই দি আছোঁ দেখি পাইছে আপোনালোকে যদি ভিজিট কৰা নাই ৰাংচাপাৰা তেতিয়াহ'লে ভিজিট কৰক আৰু চাওক ইয়াৰে মনোমোহা দৃশ্য আৰু ইয়াৰে এই গাঁওখনৰ যি আদৰ্শ হিচাপে ল'ব লগা যি আদৰ্শসমূহ যি তেওঁলোকৰ যি ইয়াতে দেখিব পাইছে বাহিৰে এনেকৈ সজাই থৈছে ডাষ্টবিন ইয়াত দেখিব পাইছে বাহিৰে ইয়াতে যদি পেলনীয়া জাবৰ জোঁথৰ পেলাবৰ কাৰণে প্লাষ্টিকৰ পেকেট চাওক আপোনালোকে এতিয়া ৰাস্তাটো দেখাই দি আছোঁ ভালকৈ ইয়াৰ ৰাস্তাটো আপোনালোকে চাওক কি পৰিষ্কাৰ চাওক ইয়াতে যদি পলিথিন যদি এটা দেখা পায় যদি প্লাষ্টিকৰ যদি এটা পেকেট দেখা পায় তাৰপিছত আপোনাক ক'ব এবাৰ ইয়াত দেখক ইয়াতে যদি পেকেট আছে প্লাষ্টিক ইমান পৰিষ্কাৰ গাঁও তো বন্ধুসকল এটা জানিবলগীয়া কথা এই গাঁওখন হৈছে অসমৰ ভিতৰত এখন পৰিষ্কাৰ গাঁও আৰু এই পৰিষ্কাৰ গাঁওখনক অসম চৰকাৰে 2017 চনৰ ফেব্ৰুৱাৰী মাহত অসমৰ ভিতৰত এখন পৰিষ্কাৰ গাঁও হিচাপে স্বীকৃতি দিছিল এওঁলোকৰ যি পৰিষ্কাৰৰ ক্ষেত্ৰত যি সজাগতা এই সজাগতা হৈ পৰিব অসমৰ সকলো গাঁৱৰ বাবে আদৰ্শস্বৰূপ সো আপোনালোকে ইয়াতে দেখিব পাইছে ইয়াতে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই গাঁওখন আৰু এই সৌন্দৰ্যশালী পৰিৱেশৰ অধিকাৰী এই গাঁওখন আপোনালোকে যদি আহি চোৱা নাই তেতিয়াহ'লে এই গাঁওখনত আহি এবাৰ চাওক ইয়াৰে প্ৰাকৃতিক সৌন্দৰ্য বাৰু আৰু সেইফালে শ্বুটিং চলি আছে কি গীতত নাজানো কিন্তু তো তাতেও এটা চাংঘৰ আছে আৰু আমি আৰু আগলৈকে যাম এয়া হৈছে ইয়াৰে যিটো কাৰ্যালয় নে কি কাৰ্যালয় হ'ব চাগে তো এয়া হৈছে ধুনীয়া এটা পৰিৱেশ ইয়াতে আপোনালোকে আহিলে আপুনি গম পাই যাব ইয়াৰ দৃশ্যবিলাক চাই কিনে তো বলক অলপ আগলৈকে যাওঁ এইফালে ৰাইট চাইডৰে ৰাস্তাটোৰে এতিয়া আমি যাই আছোঁ ক'ত ওলাব পাৰি এই ৰাস্তাটোৰে কলৰ বাগান এয়া দেখিব হৈছে কলৰ বাগান এতিয়া চাওক গোটেই মানুহ ঘৰৰ চৌপাশে চাওক কি ধুনীয়া
একদম চাব লগা দৃশ্য চবৰে মানে ঘৰ পৰিপাতি কৰি ৰাখিছে একদম চাফ চিকুণ কৰি ৰাখিছে ধুনীয়াকৈ আৰু এয়া দেখিব পাইছে এইফালে এইটো কোনটো ৰাস্তাৰে গৈ আছোঁ এতিয়া আমি গম নাপাওঁ কিন্তু বলক এতিয়া যাওঁ আৰু ভিতৰলৈকে তো কি পায় চাওঁ আৰু বাকী এই পদূলিবিলাক চাওকচোন এই যি মানে ঘৰবিলাকৰ চাওক কি ধুনীয়াকৈ চালেই গম পাব পদূলি চাওক কিমান চাফ চিকুণ কৰি ৰাখে তেওঁলোকে অ' মাই গড what the beauty of Rangsapara this is beauty of Rangsapara আৰু এতিয়া আমি পথাৰ এখনত আহি পালোঁ এইটো একো নাই ইয়াতে আমাৰ শেষ এইটো ৰাস্তাটো ইয়াতে শেষ হৈছে আৰু অলপ ৰেষ্ট লওঁ ইয়াতে তো ইয়াতে ৰাস্তাটো শেষ আৰু আমি দুজনে আছোঁ ইয়াতে এতিয়া তো কি হয় আৰু এতিয়া চাওঁ এতিয়া আমি আহি পালোঁ ৰাংচাপাৰাৰ এই ৰাস্তাটো দেখিব পাইছে ইফালে আৰু ৰাস্তা আছে তো এইফালে ৰাজেশ মোৰ লগত আহিছে আহিলোঁ দুজনে কিন্তু ইয়াৰে যি পিছৰ ভিউটো আপোনালোকে ইয়াতে যে ৰাস্তাটো শেষ হ'ব পাৰে কিন্তু ভিউটো শেষ হোৱা নাই তো ভিউটো আপোনালোকক দেখাই আছোঁ অলপ ৰেষ্ট ল'ম ইয়াতে চাওক চাৰিওফালে ছায়া একদম গছৰ ছায়াত আমি এতিয়া অলপ ৰেষ্ট ল'ম ইয়াতে তাৰপিছত আমি ভ্লগটো কণ্টিনিউ কৰিম আৰু ইয়াতে যি মোৰ আগৰ দৃশ্য তো আপোনালোকে দেখিলে ক'ব অ' মাই গড তো দেখাইছোঁ আপোনালোকক আৰু এইফালে দেখিব পাইছে এয়া ৰাবাৰ কেনেকৈ ইয়াতে দেখিছে ইয়াতে কাটি থৈছে এনেকৈ কাটি কেনে ইয়াতে এনেকৈ এটা বাতি বহাই দিছে ইয়াতে আৰু ইয়াতে ৰবাৰবিলাক টুপ টুপকৈ ভৰি আছে